ওম নমো ভাগৱতে বাসুদেবায়। জয় জয়তে আপোনালোকৰ শ্ৰীচৰণৰ সেৱা জনাই পদ এভাগেৰে ভিডিঅ'টি আৰম্ভ কৰিব বিচাৰিছোঁ। পদভাগ হ'ল হে সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দাপৰ যুগ পূজা কলিত হৰিৰ কীৰ্তন বিনাই আবৰ নাহি পৰম কৃপালু শ্ৰীমন্ত শংকৰে লোকক কৰি হৰিৰ নিৰ্মল ভকতি প্ৰকাশ কৰিলা শাস্ত্ৰ হৰিৰ নিৰ্মল ভকতি প্ৰকাশ কৰিলা শাস্ত্ৰ আজিৰ বিষয়ভাগ হ'ল স্বয়ং কৃষ্ণই মহাপাপী কংস 14 বছৰ পিছত বধ কৰাৰ ৰহস্য। অযোধ্যাৰ ৰজা দশৰথ তেওঁৰ পত্নী 3 গৰাকী। নাম হ'ল কৌশল্যা, কইকেয়ী আৰু সুমিত্ৰা। দুখৰ বিষয় এই যে 3 গৰাকী ৰাণীয়ে সন্তানৰ মাতৃ হ'ব পৰা নাছিল। দশৰ ৰজা মহাপৰাক্ৰমী, সৎ জ্ঞানী, ধৰ্মপ্ৰাণ আছিল। তেওঁ পুত্ৰ কামনাৰে ভগৱানৰ অৰ্থে পুত্ৰেষ্টি যজ্ঞ কৰাৰ ফলত ভগৱান বিষ্ণু সন্তুষ্ট হৈ তেওঁৰ 4 অংশে দশৰথৰ পুত্ৰ হিচাপে জন্মগ্ৰহণ কৰে। কৌশল্যাৰ গৰ্ভত ৰামচন্দ্ৰ, কইকেয়ীৰ গৰ্ভত ভৰত, সুমিত্ৰাৰ গৰ্ভত লক্ষ্মণ আৰু শত্ৰুঘ্নই জন্মগ্ৰহণ কৰিছিল। ৰামচন্দ্ৰই জনক ৰজাৰ কন্যা সীতা স্বয়ম্বৰ চৰ্ত অনুসাৰে হৰধনু দাঙি গুণ লগাই সীতাক পত্নীৰূপে গ্ৰহণ কৰে। দশৰথে জ্যেষ্ঠ পুত্ৰ ৰামচন্দ্ৰক ৰজা পাতিবৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰাত ৰাজ্যবাসী আনন্দত আত্মহাৰা হৈ পৰিছিল। কথাতে কয় ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বৃদ্ধি। কইকেয়ীয়ে সেই প্ৰস্তাৱ শুনাৰ লগে লগে খঙত জ্বলি পকি পূৰ্বৰ চৰ্ত অনুসাৰে 2টা বৰ স্বামীৰ পৰা পাবলগীয়া আছিল। সেই মুহূৰ্তত কইকেয়ীয়ে স্বামীৰ পৰা বৰ 2টা বিচাৰিলে। প্ৰথম বৰমতে ভৰতক ৰজা পাতিব লাগে। দ্বিতীয় বৰমতে ৰামচন্দ্ৰক 14 বছৰ বনবাস দিব লাগে। এই কথা শুনাৰ লগে লগে ৰজা দশৰথ মাটিত ঢলি পৰিল। সুস্থ হৈ ৰজা দশৰথে পুত্ৰ ৰামক সাবুতি ধৰি হিয়া ঢাকি কান্দিলে। ৰামচন্দ্ৰই পিতৃৰ সন্মান ৰক্ষা কৰিবৰ বাবে
14 বছৰ বনবাসলৈ যোৱাৰ সিদ্ধান্ত লগত পত্নী সীতা আৰু ভাতৃ লক্ষ্মণো বনলৈ গমন কৰিলে। বনলৈ যোৱাৰ সময়ত অযোধ্যাবাসীৰ কান্দোনৰ ৰোল উঠিল। 14 বছৰ বনবাসৰ কালত দুষ্ট দমন সন্তক পালন কৰি ঘৰলৈ ঘূৰি আহে। ৰামচন্দ্ৰ বনৰ পৰা ঘূৰি অহা খবৰ পায় ভৰতৰ মাতৃ কইকেয়ীয়ে ভৰতীয়া পেপুৱা লাগিছিল। কাৰণ তেওঁ ভাবিছিল ৰামে প্ৰতিশোধ ল'ব। কইকেয়ীয়ে ভয়ে ভয়ে নিজৰ ভুল বুজি পায় ৰামক কান্দি কান্দি ক্ষমা বিচাৰিলে আৰু ক'লে, মই যি ভুল কৰিলো সেই ভুলৰ ক্ষমা নাই, গতিকে তুমি যি শাস্তি দিয়া মই সেই শাস্তিকে গ্ৰহণ কৰিম। তেতিয়া ৰামে ক'লে, তুমি মোৰ মাতৃ, সন্তানে কেতিয়াও পিতৃ মাতৃ শাস্তি দিব নোৱাৰে। ইয়াত তোমাৰ অকণো ভুল নাই, এয়া মোৰ কপালৰ লিখন। গতিকে মা, অতীতৰ কথা ভাবি মনত কষ্ট নিদিবা। কইকেয়ীয়ে তেতিয়া ৰামক কান্দি কান্দি ক'লে, বোপা, মৃত্যুৰ পিছত যদি পুনৰ মানুহৰ জন্ম লওঁ তেতিয়াহ'লে তোমাক যেন মই পুত্ৰ হিচাপে পাওঁ। তাৰ বাবে আজিৰ পৰা মই ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰিম। ৰামচন্দ্ৰৰ ত্ৰেতা যুগৰ সামৰণি মাৰি বিষ্ণুৰ অংশে আকৌ দ্বাপৰ যুগত দুষ্ট দমন সন্তক পালন কৰিবৰ বাবে ধৰাধামত বসুদেৱ আৰু দৈৱকীৰ গৰ্ভত কংসৰ কাৰাগাৰত জন্মগ্ৰহণ কৰে। জন্ম হোৱা শিশুৰ পৰামৰ্শ মতে বসুদেৱে গকুলত নন্দ যশোদাৰ গৃহত থৈ যুগমায়াক লৈ আহিল। এই কাণ্ড নন্দ যশোদাই গমেই নাপালে। গৰ্গ ঋষিৰ জৰিয়তে ৰাম নাম থলাৰ কৃষ্ণ কংসই অষ্টম পুত্ৰ জন্ম হোৱা গম পায় যুগমায়াকে শিলত আছাৰি মাৰিব ধৰোতেই যুগ বলেৰে ওপৰলৈ উৰি গৈ ক'লে, মহাপাপী কংস, তোৰ প্ৰাণৰ মৰি গকুলত য'তে ত'তে জন্মগ্ৰহণ কৰিছে। মহাপাপী কংসই দৈৱকীৰ এইটি কৰি 6টি সন্তানক শিলত আছাৰি মাৰি পেলাইছে। দৈৱকী ইমান দুৰ্ভগীয়া, সন্তান জন্ম দিলে কিন্তু পালন কৰিব নাপালে। অষ্টম পুত্ৰ পালিতা মাতৃ হ'ল যশোদা, পিতৃ হ'ল নন্দ। আকৌ কৈছো, দৈৱকী ইমান দুৰ্ভগীয়া, সন্তান জন্ম দিলে কিন্তু পালন কৰিব নাপালে। অষ্টম পুত্ৰ পালিতা মাতৃ হ'ল যশোদা, পিতৃ হ'ল নন্দ। যুগমায়াৰ কথা শুনি কংস ভয়তে পেপুৱা লাগি চিন্তা কৰিব। এইদৰে চিন্তা কৰি থাকোঁতে ভগ্নী পুতনাই ক'লে, দাদা চিন্তা নকৰিবা, মোৰ হাতত উপায় আছে। সেই কথা শুনাৰ লগে লগে কংসই হাঁহি মাৰি ক'লে, ভনী, তোৰ হাতত কি উপায় আছে মোক প্ৰকাশ কৰ। তেতিয়া পুতনাই ক'লে, দাদা মোৰ বাওঁ চাইডৰ স্তন সম্পূৰ্ণ বিষাক্ত। এই বিষাক্ত স্তনৰ জৰিয়তে গকুলত জন্ম লোৱা সকলো শিশুকে মাৰি পেলায়। তেতিয়া কংসৰ মুখলৈ হাঁহি মেলিলে আৰু ক'লে, ভনী, কৃষ্ণক মৰাৰ পিছত তই আহি মোক যি বিচাৰ মই তাকেই দিবলৈ আছো। পুতনাই গকুলত ধ্বংসযজ্ঞ আৰম্ভ কৰিলে। বহু নিৰপৰাধী শিশুক বধ কৰিলে। কথাতে কয়, 100 গৰু মাৰিলে বাঘৰ মৰণ। যশোদাৰ গৃহত পদাৰ্পণ কৰি কৃষ্ণক কোলাত তুলি তলপান কৰোঁতেই মৃত্যুক আঁকোৱালি ল'লে। পুতনাৰ মৃত্যু বাতৰি পাই কংসই ভয়তে খাওঁতে শুওঁতে উঠোতে বহোতে
শয়নে সপোনে কৃষ্ণকেই দেখি থকা কৃষ্ণ বহু লীলা কৰি 14 বছৰ মূৰত কংসক বধ কৰি বসুদেৱ আৰু দৈৱকীক মুক্তি প্ৰদান মুক্তি লাভ কৰি দৈৱকীয়ে ক'লে গোপা কৃষ্ণ তুমিতো ত্ৰিজগতৰ পতি স্বজন পালন সংসাৰম তোমাৰ হাততে তেনেস্থলত তুমি 14 বছৰ মূৰতহে কংসক বধ কৰিলা কিয় আকৌ কৈছো দৈৱকীয়ে ক'লে গোপা কৃষ্ণ তুমিতো ত্ৰিজগতৰ পতি স্বজন পালন সংসাৰ তোমাৰ হাততে তেনেস্থলত তুমি 14 বছৰ মূৰতহে কংসক বধ কৰিলা কিয় কৃষ্ণৰ মাতৃৰ কথা শুনি হাঁহি মাৰি ক'লে মা পূৰ্বজন্মৰ কাহিনী এটা কওঁ শুনা অযোধ্যাৰ ৰজা দশৰথ তেওঁ 3 গৰাকী পত্নী প্ৰথম পত্নী কৌশল্যা পুত্ৰ হ'ল ৰামচন্দ্ৰ দ্বিতীয় পত্নী কৈকেয়ী পুত্ৰ হ'ল ভৰত তৃতীয় পত্নী সুমিত্ৰা পুত্ৰ হ'ল লক্ষ্মণ আৰু শত্ৰুঘ্ন কৈকেয়ীয়ে পুত্ৰৰ মুহত পৰি অন্যায় পক্ষ লৈ ৰামচন্দ্ৰক 14 বছৰ বনবাস দিয়ে যিগৰাকী ভৰতৰ মাতৃ কৈকেয়ী সেইগৰাকী বৰ্তমান তুমি মোৰ মাতৃ দৈৱকী যিজন ৰজা দশৰথ সেইজন বৰ্তমান বসুদেৱ মোৰ পিতৃ যিজন কৌশল্যাৰ পুত্ৰ ৰাম আছিল সেইজন তোমাৰ পুত্ৰ কৃষ্ণ এই কথা কোৱাৰ লগে লগে দৈৱকী কান্দি কান্দি চকুৰ পানীয়ে বাট নেদেখা হৈ মা আৰু এটা কথা কওঁ শুনা তুমি অন্যায় পক্ষ লৈ মোক 14 বছৰ বনবাস দিছিলা এতিয়া তুমি 14 বছৰ পুত্ৰৰ পৰা বিচ্ছেদ হৈ থাকিলা যেতিয়া মই বনবাসৰ পৰা ঘূৰি আহো তুমি ভুল উপদেশ কৰি মোক পুত্ৰৰূপে পাবৰ বাবে সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিলা সেই প্ৰাৰ্থনাৰ ফলস্বৰূপে তোমাৰ কামনা পূৰণ কৰিলো আজি ইমানতেই সামৰণি মাৰিছো ওম বিষ্ণু ওম বিষ্ণু ওম বিষ্ণু